Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত অভিষেকত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত অভিষেকত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে সুৰুজ কুমাৰ কলিতা জনপ্ৰিয় অভিনেতা সুৰুজ কুমাৰ কলিতা ঘৰ হ'ল গুৱাহাটীত আৰু তেওঁৰ জন্ম হৈছিল 17 ফেব্ৰুৱাৰী তাৰিখে জনপ্ৰিয় অভিনেতা সুৰুজ কুমাৰ কলিতা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আছে তেওঁৰ মাকৰ নাম হৈছে পদ্মিনী তাবিলদাৰ আৰু দেউতাকৰ নাম হৈছে আনন্দী কলিতা জনপ্ৰিয় অভিনেতা সুৰুজ কুমাৰ কলিতা শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল অসম জাতীয় বিদ্যালয়ত জনপ্ৰিয় অভিনেতা সুৰুজ কুমাৰ কলিতাই বহুত অসমীয়া ধাৰাবাহিক শৰ্ট ফিল্ম আৰু অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত দুখনমান অসমীয়া ধাৰাবাহিকৰ নাম হৈছে অংগিকা আৰাধনা পাঞ্চালী আৰু বৰ্তমান ৰাসলীলা ধাৰাবাহিকখনত অভিষেকত অভিনয় কৰি আছে আৰু তেওঁ কৰা অসমীয়া ছবি দুখনমানৰ নাম হৈছে হিপা অনুৰাধা আপোনালোকে বাৰু সুৰুজ কুমাৰ কলিতা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰ